আমাৰ দাবী মানিব লাগিবই 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 আমাৰ দাবী মানিব লাগিবই 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 জনসাধাৰণৰ স্বাস্থ্যৰ লগত খেলা বন্ধ কৰিব লাগিবই 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 দুঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক এই কথাটো সকীয়াই দিব বিচাৰিছোঁ যে আমি দুঘণ্টীয়া অৱস্থান কাৰ্যসূচী এইকাৰণে কৈছোঁ যে আমাৰ বুঢ়াচলী মৌজা 52খনকৈ ৰাজহ গাঁও আছে, 8খনতকৈ অধিক চাহ বাগিচা আছে আৰু দুখীয়া জনসাধাৰণ ওচৰত হাবু দাবু খাই থকা এইখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুটাকৈ স্থায়ী চিকিৎসক থকাৰ পাছতো পোষ্ট থকাৰ পিছত চৰকাৰী দুটাকৈ স্থায়ী চিকিৎসকৰ পোষ্ট থকাৰ পিছতো ইয়াত মানে ডক্টৰ নিযুক্তি নিদিয়াটো আটাইতকৈ লজ্জাজনক কথা, ৰহস্যজনক কথা। এই কথাটো আমি ভাবিছোঁ আৰু সেইকাৰণেই আমি ইমানেই কষ্ট হয় আমাৰ ৰাইজৰ যে আমি 10 টকীয়া বেমাৰ এটা দেখুৱাবৰ বাবে 3000 4000 টকা পইচা খৰচ কৰি আমি গাড়ীত গৈ পিনি ৰজাপুখুৰী বা ডিব্ৰুগড়লৈ যাবলগীয়া হয়। আৰু এই কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ যে অতি সোনকালে স্থায়ী চিকিৎসক নিযুক্তি দিয়ক, অন্যথা আমি এনেধৰণে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিটো সময়ত ৰাইজৰ সহযোগত প্ৰতিবাদ কৰি থাকিবলৈ বিচাৰি থাকিম। আৰু এইটো এটা কথা ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ এইখন চিকিৎসালয়তে এটা সময়ত আমাৰ ওচৰতে থকা এই ফিল্ডখনলৈ আহি পিনি বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি পিনি বৰহতীয়া ৰাইজৰ আগত এটা কথা কৈ গৈছিল যে এইখন আমি 30খন বিচনাযুক্ত চিকিৎসালয় ৰূপান্তৰ কৰিম। গতিকে তেওঁ সেই সময়ত স্বাস্থ্যমন্ত্ৰী আছিল, এতিয়া তেওঁ গৈ পিনি মুখ্যমন্ত্ৰী হ'ল। মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতক এই কথাটো আমি জনাই দিব বিচাৰিছোঁ। ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে হয়তো এই কথা তেওঁ পাহৰি থাকিব পাৰে। গতিকে জনাই দিব বিচাৰিছোঁ যে অতি সোনকালে আপুনি কোৱা কথাকেইটা আখৰে আখৰে পালন কৰি 30খন বিচনাযুক্ত চিকিৎসালয় ৰূপান্তৰ কৰক। দ্বিতীয় কথা, আমাৰ স্থায়ী চিকিৎসক দুজনকৈ আছে, দুজন নিযুক্তি দিয়ক। তেতিয়া আমি বৰহতীয়া ৰাইজে অন্ততঃ চিকিৎসালয়ৰ মানে যেনেধৰণৰ দুখীয়া মানুহে আচলতে চিকিৎসালয়খনৰ পৰা সুবিধা আদায় পাব লাগে সেই সুবিধাখিনি আমি আদায় কৰিবলৈ সক্ষম হ'ম। আৰু যদিহে এইটো নকৰে তেতিয়াহ'লে আমি যিহেতু বিগত 18 তাৰিখে আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ বিভাগীয় কৰ্তৃপক্ষক, যে বিভাগীয় কৰ্তৃপক্ষক এই কথাটো সকীয়াই দিয়া হৈছিল যে এনেধৰণে যদি আমাক মাহটোৰ ভিতৰত চিকিৎসক যদি নিযুক্তি নিদিয়ে তেতিয়াহ'লে আমি কি কৰিম যে গণতান্ত্ৰিক পদ্ধতিৰে ৰাইজৰ সহযোগত এনেধৰণে আন্দোলন আমি কৰিম। তাৰে ফলশ্ৰুতিত এমাহৰ ভিতৰত যিহেতু নিদিয়াৰ পিছত আমি এই অৱস্থান কাৰ্যসূচীৰ জৰিয়তে প্ৰতিটো দল সংগঠন স্থানীয় ৰাইজৰ লগ হৈ পিনি একত্ৰিত হৈ আমি আচলতে এই প্ৰতিবাদ কৰি পিনি আজি যি বিভাগীয় কৰ্তৃপক্ষ আহিব তেওঁলোকক আমি চৰম পত্ৰৰ জৰিয়তে এই কথাটো জনাই দিম যে যদিহে স্থায়ী চিকিৎসক নিযুক্তি নিদিয়ে তেতিয়াহ'লে আমি ভৱিষ্যতৰ দিনত ইয়াতকৈ বেলেগ ধৰণে গণতান্ত্ৰিক পদ্ধতিৰে একাধাৰে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।